তিনি বছৰৰ বিপৰীতে মুখস্থ কৰিলে মাত্ৰ 6 মাহত কুৰাণ শ্বৰীফ। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। বটদ্ৰৱা ৰুবুলক লৈ এতিয়া উৎফুল্লিত ইছলাম ধৰ্মাৱলম্বী লোক। বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ নছেদ আলীৰ 12 বছৰীয়া পুত্ৰ ৰুবুল আমিন। অধিক পৰিশ্ৰমৰ অন্তত ৰুবুলে লাভ কৰিলে সফলতা। أقم الصلاة لدلوك الشمس إلى غسق الليل وقرآن الفجر। এটা অসম্ভৱ কাম সম্ভৱ কৰি তুলিলে বটদ্ৰৱাৰ ৰুবুল আমিনে। ৰুবুলক লৈ এতিয়া উৎফুল্লিত ইছলাম ধৰ্মাৱলম্বী লোক। বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ কাষৰে নছেদ আলীৰ 12 বছৰীয়া পুত্ৰ ৰুবুল আমিনে কৰি দেখুৱালে সফলতা। ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ যি পবিত্ৰ গ্ৰন্থ কুৰাণ শ্বৰীফ মুখস্থ কৰিবলৈ লাগে 3 বছৰৰো অধিক কাল, সেই 3 বছৰৰো অধিক কাল, কিন্তু তাৰ বিপৰীতে বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ নছেদ আলীৰ 12 বছৰীয়া পুত্ৰ ৰুবুল আমিনে কৰি দেখুৱালে অসম্ভৱকো সম্ভৱ। মাত্ৰ 6 মাহৰ ভিতৰতে কুৰাণ শ্বৰীফ মুখস্থ কৰিলে ৰুবুল আমিনে। অধিক পৰিশ্ৰমৰ অন্তত ৰুবুলে লাভ কৰিলে এই সফলতা। ৰুবুলৰ সফলতাত এতিয়া উৎফুল্লিত ইছলাম ধৰ্মাৱলম্বী ৰাইজ। ৰুবুলক লৈ এতিয়া গৌৰৱ কৰিছে বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ পিতৃ নছেদ আলীৰ লগতে গাঁওবাসীয়ে। এক প্ৰকাৰ 3 বছৰ পৰ্যন্ত যি কিতাপ মুখস্থ কৰিবলৈ লাগে সেই কিতাপ মাত্ৰ 6 মাহৰ ভিতৰতেই মুখস্থ কৰিলে ৰুবুল আমিনে, যাক লৈ এতিয়া গৌৰৱান্বিত। أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. أقم الصلاة لدلوك الشمس إلى غسق الليل وقرآن الفجر. إن قرآن الفجر كان مشهودا. ومن الليل فتهجد به نافلة لك عسى أن يبعثك ربك مقاما محمودا. وقل رب أدخلني مخرج صدق واجعل لي من لدنك سلطانا نصيرا. وقل جاء الحق وزهق الباطل إن الباطل كان زهوقا. وننزل কিমান দিন লাগিছে তোমাৰ? 6 মাহ সময় লাগিছে। 6 মাহ। কিমান কষ্ট কৰিছিলা? সকলে যেতিয়া হ'বলৈ দিছে মই তেতিয়া ক্লাছৰ বাহিৰে 2 ঘণ্টা মেহনত কৰিছোঁ। 2 ঘণ্টা সময় পঢ়িছা? হয়, 2 ঘণ্টা সময় পঢ়িছোঁ। আৰু ৰাতি 3টা বজাত হুজুৰে মাতিবৰ আগতে মই উঠি মেহনত কৰিছোঁ। 6 মাহতো মুখস্থ কৰি দিছা? হয়। এনে পঢ়িব গ'লে কিমান দিন লাগে? 3 বছৰ। 3 বছৰৰ কাম তুমি 6 মাহতে কৰি দেখুৱালা? হয়। কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে। ইয়াত দেখিবলৈ পোৱা গৈছে যে এগৰাকী ছাত্ৰ 6 মাহতে কুৰাণ মুখস্থ কৰিছে, কি ক'ব? হয়, নিশ্চয়। আমাৰ মাদ্ৰাছাখনত ৰিবুল আমিন নামৰ এজন ছাত্ৰই পুৰা কুৰাণ 6 মাহত মুখস্থ কৰি পেলাইছে। আৰু তাৰ এই অভিজ্ঞতা দেখি পেলাই আমাৰ গাঁৱৰ সকলো মানুহে তাৰ অভিজ্ঞতাক তবত মানিছে যে এজন মানুহৰ প্ৰায় 3 বছৰ বা 4 বছৰ লাগে যিটো কুৰাণ মুখস্থ কৰাত, সেই কুৰাণখন অলপ সময়ৰ ভিতৰতে 6 মাহত সি শেষ কৰিব পাৰিছে। সেইকাৰণে আমি আমাৰ আচৰিত হৈছে আপোনালোক? আচৰিত হৈছো। ইয়াৰ লগতে পুৰা গাঁৱৰ মানুহ আচৰিত হৈ গৈছে। আৰু মই 12 বছৰ ধৰি পঢ়াই আছো, মই এনেকুৱা ছাত্ৰ মই মানে আজিলৈকে পোৱা নাই যে এনেকুৱা আচৰিত ঘটনা সি 7 পৃষ্ঠা 8 পৃষ্ঠাকে সবক দিয়াত কোনো দ্বিধাবোধ কৰা নাই। আৰু সি ভাল মেহনত কৰিছে, যাৰ কাৰণে সি সফল হ'ব পাৰিছে। ইয়াৰ কাৰণে আমি কমিটিৰ তৰফৰ পৰা আৰু মই নিজেও